হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে তো আজি এটা নতুন ভিডিঅ' আকৌ আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু ভিডিঅ'টো আজি কিহৰ হ'ব আপোনালোকে ইতিমধ্যে চাগে অনুমান কৰিব পাৰিছে এইটো হ'ল আমাৰ বঙাইগাঁৱত চলি থকা ৰাসমেলাৰ ভিডিঅ' আৰু তাৰে কিছু ক্লিপ আপোনালোকৰ বাবে মই ৰাখিলোঁ আৰু ৰাখি পেলাই এয়া আপোনালোকক দেখাইছোঁ মানুহৰ যথেষ্ট ভিৰ যেহেতু শেষৰ দিনা গ'লোঁ মেলাখন চাবলৈ তো এই মেলাখন নাচালে কিবা আধৰুৱা কিবা এটা মানে খালী লাগে প্ৰত্যেক বছৰে যিহেতু যাওঁ তো এইবাৰো গ'লোঁ আৰু একেবাৰে শেষৰ দিনা গ'লোঁ সেইকাৰণে ভিডিঅ'টো আপোনালোকে যেতিয়া চাবলৈ পাব বহুত দেৰি হৈ যাব ইতিমধ্যে তাৰমানে মেলাখন শেষেই হৈ যাব তো এইবাৰ 15 দিনীয়াকৈ অনুষ্ঠিত হৈছিল বঙাইগাঁৱত এই ৰাসমেলা প্ৰথমতে আমি চালোঁ এই মৃন্ময় মূৰ্তিবিলাক খুব ধুনীয়াকৈ সুসজ্জিতভাৱে তেওঁলোকে ধুনীয়াকৈ সজাই থৈছিল সেইখিনি প্ৰথমতে চালোঁ শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা চল চাতুৰী বৃন্দাবন এই সকলোবিলাক ধুনীয়াকৈ সজাইছিল তাৰ পাছত নামৰ অনুষ্ঠান চলি আছিল আৰু এটা নামৰ দল এয়া নামতীসকলে নাম পৰিৱেশন কৰি আছে এইখিনি চালোঁ আমাৰ বঙাইগাঁৱত এনেকৈ অৱশ্যে পূজা মেলা এইবিলাক অনুষ্ঠিত হয় যিসকলে জানে বাৰু সিহঁতক দ্বিতীয়তে আৰু কোৱাৰ প্ৰয়োজন নাই আৰু আপোনালোকে দেখিছে চাৰিওফালে মানুহ যিহেতু শেষৰ দিন চবে এবাৰ ওলাই গৈছে নিজৰ চহৰৰ ৰাসখন চাওঁ বুলি আৰু যিহেতু বঙাইগাঁৱৰ এইখন এখন ডাঙৰ ৰাস অনুষ্ঠান তো আকৌ এইফালে আহিলোঁ মৃন্ময় মূৰ্তি এইবিলাক চাবৰ কাৰণে আৰু ইয়াত কিছু নতুনত্ব দেখা পাইছোঁ কিছু আগৰ দৰেই আছে তো পৃথক অলপ হৈছে বাৰু একেবাৰে নোহোৱা নহয় তো ৰাধা কৃষ্ণৰ এনেকৈ মৃন্ময় মূৰ্তি তাৰপাছত বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণৰ সেই লীলা খেলা এইবোৰ আগতেও দেখিছিলোঁ কিন্তু এইবাৰ কিছু সুকীয়া বা অলপ বেলেগ হৈছে তো এইবিলাক বহুতো কিবাকিবি লীলা তেখেতৰ অৱতাৰৰ কিবাকিবি এইবিলাক দেখুওৱা হৈছে তো আপোনালোকে চাইছে যদি গম পাইছে তাৰপাছত আহিলোঁ এনেকৈ অকণমান আমি দুজন গৈছোঁ লোকেশ আৰু মই দুজনে গৈছে লোকেশক মোৰ ভিডিঅ'ত দেখিয়ে থাকে মাজে মাজে আপোনালোকে এয়া সৰু বাচ্ছাৰ এইবিলাক খেলনাবিলাক যে ইমান ভাল লাগে আমিও যদি সৰু হৈ থকা হ'লে আমিও এনেকৈ উঠিব পাৰিলোহেঁতেন কিন্তু এতিয়াতো আৰু ক'ত উঠিম সেইবিলাক বাদ দিয়ক তো মেলাখন কেনেকুৱা হৈছে আপোনালোকে জনাবচোন চাই কেনেকুৱা পালে সাংস্কৃতিক অনুষ্ঠান হৈ আছিল তো এটা নৃত্য দলে ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰিছিল খুব ভাল লাগিল কিন্তু একেবাৰে চিম্পুল ষ্টেপবিলাক তথাপিও একেবাৰে বেয়া লগা নাই বাৰু ভালেই লাগিছে এনেকুৱা নাচ গানৰ অনুষ্ঠান হ'লে বাৰু কোনে বেয়া পায় চবে ভালে পায় আমিও চাই ভালেই পালোঁ আৰু নৃত্যশিল্পীসকলে ধুনীয়াকৈ পৰিৱেশন কৰিছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এইবাৰ আহিলোঁ এইফালে মীনা বজাৰ চকৰিকেইটা দেখিছে কি যে নাম এইবিলাকৰ মই নামেই নাজানো তাৰপাছত আহিলোঁ আমি ফ্ৰুট জুচ খাবলৈ খাই ভালেই লাগিছে বাৰু আপোনালোকে খালেনে এইবাৰ ৰাসত আমাৰ বঙাইগাঁৱৰ ৰাসত ফ্ৰুট জুচ খুব হেল্ডি আৰু এইবাৰ আহিলোঁ আমি একদম ফিক্স প্ৰাইচ মানে 100 টকাত খুব ধুনীয়া এইবিলাক কাপ আৰু বিভিন্ন ধৰণৰ তেনেকুৱা পাকঘৰত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ আছিল তো আমি লোকেশ আৰু মই দুইজনে কাপ ল'লোঁ এয়া দেখিছে কাপ ল'লোঁ আমাৰ একেই কালাৰৰ আছিল চইচবিলাকো আমাৰ প্ৰায় মিলিয়ে যায় তাৰপাছত আকৌ আহিলোঁ এইফালে আহিলোঁ পোহৰটো অকণমান খেলি মেলি কৰিছে কিন্তু বেয়া লগা নাই বাৰু ধৰিব পাৰিছেনে এই যে লাইট পৰে না পুৰা ফটফটা হয় অলপ সময় আমি তাতে ৰৈ খাৰাতাল গান চালোঁ খাৰাতাল গান আমাৰ নামনি অসমৰ এটা লোক পৰম্পৰাগত
সাংস্কৃতিক অনুষ্ঠান তো চালোঁ তাৰপাছত এইফালে আহিলোঁ বাপৰে বাপ কিমান মানুহ ইমান ভিৰ হৈছে একদম ঠেলা হেঁচা তো বহুত বেছি ভিৰলৈ নগ'লোঁ এনেকৈ দেখালোঁ তাৰ পৰা এইফালে আহিলোঁ আৰু আহিয়ে ইয়াত লাগিলোঁ এয়া একদম নাকেৰে ধোৱা ওলাইছে কিন্তু এইটো বস্তু যে আপোনালোকে ভুলতো নাখাব পইচাটো 50 টকাকৈ লয় এনেই বেকাৰ পইচাটো খৰচ কৰাৰ নিচিনা লাগে লাগিলে বেলেগ আপুনি কিবা খাব কিন্তু এইটো নাখাব এনেই বেকাৰ কোনো টেষ্ট নাই তাৰপাছত দহি ফুচকা খাব আহিলোঁ টেষ্টটো একেবাৰে বেয়া নাছিলে ভালে আছিলে বাৰু খাই বেয়া লগা নাই ভালেই লাগিলে আৰু এইফালে আহিলোঁ লাহে লাহে মানুহ কমিব ধৰিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব গতিকে চোৱাৰ বাবে ভিডিঅ'টো আপোনালোকক ধন্যবাদ জনালোঁ